গোলাঘাটৰ বেটিয়নী কাকতি গাঁৱত পিঞ্জৰাবদ্ধ নাহৰ ফুটুকী। নাহৰ ফুটুকী চাবলৈ হেতা ওপৰা একাংশৰ। নাহৰ ফুটুকীৰ সৈতে সেলফিৰ ধুম। খুমটাৰ বেটিয়নীৰ কটিগাঁৱত ট্ৰেংগুলাইজ কৰা হৈছে পিঞ্জৰাবদ্ধ নাহৰ ফুটুকী এটাক। দীৰ্ঘদিন ধৰি নাহৰ ফুটুকীটোৱে গৰু ছাগলী ভক্ষণ কৰি আহিছিল। সেই অতিষ্ঠ হৈ ৰাইজে পাতিছিল পিঞ্জৰা। বাঘ আছে, দিনতে ওলায়, পোৱালিও আছে, গৰু খাইছে, আমাৰ ছাগলীও ভালেকেইজনী। অকল আমাৰে নহয়, প্ৰত্যেক ঘৰে খাইছে গৰু ছাগলী। এতিয়া ল'ৰা ছোৱালী স্কুল পঠিয়াই আমাৰতো ভয় লাগে। এতিয়া দিনতে ওলায় আৰু সন্ধিয়া সময়ত ঘক কৰিবলৈ লাগি যাব। ৰাতি ঘৰৰ পৰা ওলাবলৈ ভয় লাগে। ভয় লাগে, এইটো নামাৰ ঘৰতে আগতে ছাগলী মাৰিলে বাঘে কেইবাজনীও। এতিয়া অলপ দিনত এজনী খালে। কিবা এটা হেৰি কৰিলেহে বাঘ নাইকিয়া হ'ব, নহ'লে দেখোন মানুহে থাকিব নোৱাৰিম, গৰু ছাগলীটো বাদেই কথা। এতিয়ালৈ মুঠ 13টা নাহৰ ফুটুকী পিঞ্জৰাবদ্ধ। মূৰত আঘাতৰ চিন স্পষ্ট নাহৰ ফুটুকীটোৰ। উন্নত চিকিৎসাৰ বাবে কাজিৰঙালৈ প্ৰেৰণ। এক শ্বাসৰুদ্ধকৰ পৰিৱেশৰ মাজতে বন বিভাগৰ লোকে ট্ৰেংকুলাইজ কৰি কাজিৰঙালৈ উন্নত চিকিৎসাৰ বাবে পঠিয়াই দিয়ে নাহৰ ফুটুকীটো। পুৱাই পিঞ্জৰাবদ্ধ হোৱা নাহৰ ফুটুকীটো চাবলৈ ওলাই আহিল গয়া। কেৱল নাহৰ ফুটুকীটোক চোৱাই নহয়, নাহৰ ফুটুকীৰ সৈতে চেলফি লোৱাৰো ধুম উঠিল। কোলাত কেঁচুৱেও আহিল নাহৰ ফুটুকী চাবলৈ। বৰ্তমানে অঞ্চলটোত আন কেইবাটাও নাহৰ ফুটুকী থকাৰ সন্দেহ কৰিছে ৰাইজে। গোলাঘাটৰ পৰা গিৰিন বৰা, প্ৰাগ নিউজ।